মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পাঠত সামন্তৰিকৰ কোণ সম্বন্ধীয় কিছু ধৰ্ম আমি আজি শিকিবলৈ ল'ম। আৰু এই ইতিমধ্যে আমি সামন্তৰিকৰ ওপৰত বহুখিনি কথা শিকিলোঁ। আজি আমি অকল কোণৰ যিখিনি ধৰ্ম আছে সেই ধৰ্মসমূহ আমি শিকিম। আহাচোন এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ আহোঁ। এতিয়া সামন্তৰিকৰ কোণৰ ধৰ্ম দুটা আছে। এটা হৈছে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান, ধৰ্ম 1, আৰু ধৰ্ম 2 হৈছে সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক। এতিয়া প্ৰথমে মই সামন্তৰিক এটা আঁকি লৈছোঁ। তোমালোকে দেখিছা, এটা সামন্তৰিক আঁকি লৈছোঁ ABCD। এই সামন্তৰিকটোৰ তোমালোকে আগৰ পাঠত শিকিছিলা। সামন্তৰিকৰ 4ডাল বাহু আছে আৰু ই এক বিশেষ ধৰণৰ চতুৰ্ভুজ। ইয়াৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ইতিমধ্যে শিকিছিলা। এতিয়া আমি কোণৰ কথা শিকিম। এতিয়া 1 নম্বৰ ধৰ্মৰ মতে কি কোৱা হৈছে? সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। এতিয়া আমি চাব লাগিব, ইয়াৰ 4টা কোণ আছে ABCD। 4টা কোণ আছে। এই 4টা কোণৰ ভিতৰত কোনটো কাৰ বিপৰীত? এতিয়া আমি এই কোণটোৰ সদায় সন্মুখামুখি কোণটোকে বিপৰীত কোণ বুলি কোৱা হয়। এই কোণৰ সন্মুখত কোনটো কোণ আছে? চি কোণ আছে। গতিকে এই কোণটো চি কোণৰ সমান। গতিকে মই চিত্ৰৰ পৰা কি লিখিছোঁ? এই কোণটো চি কোণৰ সমান হ'ল। ঠিক তেনেধৰণে আকৌ বি কোণটোৰ সন্মুখত কোনটো কোণ আছে? ডি কোণ আছে। গতিকে বি কোণটো ডি কোণৰ সমান। এতিয়া মই গম পাই গ'লোঁ যে সামন্তৰিকৰ সমান, অৰ্থাৎ এই কোণটো যদি তোমাক 40 ডিগ্ৰী দিয়া থাকে, এই কোণটো চি কোণটো কিমান ডিগ্ৰী হ'ব? 40 ডিগ্ৰী হ'ব। ঠিক তেনেধৰণে এই কোণটো যদি মই বি কোণটো যদি 120 ডিগ্ৰী দিয়া থাকে, এই ডি কোণটো তুমি কি লিখিব পাৰা? 120 ডিগ্ৰী লিখিব পাৰা। কিহৰ মতে? 1 নম্বৰ ধৰ্মৰ মতে। কাৰণ কোৱা হৈছে যে বিপৰীত কোণবোৰ সমান। কাৰ সমান? সামন্তৰিকৰ। এতিয়া আমি দ্বিতীয় ধৰ্মটোলৈ আহোঁ। দ্বিতীয় ধৰ্মটো কোৱা হৈছে সামন্তৰিকৰ সন্নিহিত কোণবোৰ সম্পূৰক। অৰ্থাৎ আমি সন্নিহিত শব্দটো আগতেই শিকিছিলোঁ। সন্নিহিত মানে কি আছিলে? যে ওচৰা-ওচৰি থকা কোণ আৰু ওচৰা-ওচৰি থকা বাহুবিলাককে সন্নিহিত কোণ আৰু সন্নিহিত বাহু বুলি কোৱা হয়। আৰু এই আৰু এটা আমি টাৰ্ম শিকিব লাগিব, সম্পূৰক বুলি কোৱা হৈছে। সম্পূৰক মানে কি হৈছে? যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয়, তেতিয়া এটা কোণ আনটো কোণৰ সম্পূৰক বুলি কোৱা হয়। এতিয়া চোৱা, মই এতিয়া চিত্ৰৰ পৰা তেনেহ'লে কি লিখি লৈছোঁ? যে দ্বিতীয় ধৰ্মৰ মতে কি লিখিছোঁ? যে সন্নিহিত কোণবোৰ সম্পূৰক। এতিয়া এ কোণৰ সন্নিহিত কি হ'ব? বি, আৰু এ কোণৰ সন্নিহিত কি হ'ব? ডি। ঠিক তেনেধৰণে বি কোণৰ সন্নিহিত কি হ'ব? চি, আৰু চি কোণৰ সন্নিহিত ডি। সেইকাৰণে মই কি লিখিলোঁ দ্বিতীয় ধৰ্মৰ মতে? এ যোগ বি কোণ, এ কোণ যোগ বি কোণ ইকুৱেল টু 180 ডিগ্ৰী, বি কোণ যোগ চি কোণ ইকুৱেল টু 180 ডিগ্ৰী, চি কোণ যোগ ডি কোণ 180 ডিগ্ৰী, আৰু এ কোণ যোগ ডি কোণ 180 ডিগ্ৰী। তাৰমানে ওচৰা-ওচৰি থকা কোণবোৰ সম্পূৰক। ওচৰা-ওচৰি মানে হৈছে সন্নিহিত। এ যোগ বি ইকুৱেল টু 180 ডিগ্ৰী, বি যোগ চি ইকুৱেল টু 180 ডিগ্ৰী, চি যোগ ডি ইকুৱেল টু 180 ডিগ্ৰী, আৰু ডি যোগ এ ইকুৱেল টু 180 ডিগ্ৰী কোণৰ যোগফল। এতিয়া তোমালোকে চোৱা, এই ধৰ্ম দুটা যি দুটা শিকিলা, এই ধৰ্মকেইটা তোমালোকে ভালদৰে মনত থ'বা। কাৰণ এই ধৰ্মসমূহৰ ওপৰত তোমালোকৰ 1 নম্বৰ মাৰ্কছৰ অপশ্যনেল প্ৰশ্ন কিছুমান আহে। কেতিয়াবা তোমালোকক শুদ্ধ অশুদ্ধ বিচাৰ কৰা দিব, কেতিয়াবা ফিল ইন দ্য ব্লেংকছ দি দিব, কেতিয়াবা সৰুকৈ এটা অবজেক্টিভ টাইপৰ 1 নম্বৰ প্ৰশ্ন সুধিব পাৰে, হয়নে? গতিকে তোমালোকে এই ধৰ্ম দুটা ভালদৰে মনত থ'বা। তদুপৰি আকৌ কেতিয়াবা কি কৰে, এই ধৰ্ম দুটা ব্যৱহাৰ কৰি তোমালোকে এপ্লাই কৰিব লাগিব, ব্যৱহাৰ কৰি কিছু অংক কৰিব লাগিব। তাৰেই মই এটা এক্সাম্পল লৈছোঁ। এতিয়া এই এক্সাম্পলটো তোমালোকৰ কিতাপতে আছে। তোমালোকে পেন এণ্ড পেপাৰ লৈ লোৱা, বহী কলম লৈ লোৱা, আৰু তোমালোকে চোৱা, এই উদাহৰণ পেজ নাম্বাৰ 60 তোমালোকে অংকটো পাবা। তাত তোমালোকক এটা চিত্ৰ দিয়া হৈছে, সামন্তৰিক এটা দি দিয়া হৈছে। সামন্তৰিকৰ তোমালোকক চোৱা, মাত্ৰ এটা কোণহে আমাক দিয়া হৈছে 80 ডিগ্ৰী, বাকী কিন্তু তোমালোকক দিয়া নাই। তোমাক কৈছে যে বি কোণটো কিমান হ'ব, চি কোণটো কিমান হ'ব, ডি কোণটো কিমান হ'ব উলিওৱা। এতিয়া কি কৰা যায়? এতিয়া আমি ধৰ্মসমূহ যিবোৰ পঢ়িলোঁ সেইবোৰ আমি চিন্তা কৰিব লাগিব, ক'ত কিটো ধৰ্ম আমি প্ৰয়োগ কৰিব লাগিব, কি ধৰ্ম প্ৰয়োগ কৰিলে আমাৰ অংকটো ওলাব, আমি চিন্তা কৰিব লাগিব। এতিয়া তোমালোকে চোৱা, এই কোণটো যদি 80 ডিগ্ৰী হয়, তেনেহ'লে চি কোণটো 80 ডিগ্ৰী হ'ব। কি কাৰণে হ'ব? আমি ইতিমধ্যে শিকিলোঁ যে সামন্তৰিকৰ কি হয়? বিপৰীত বাহুবোৰ
আৰু বিপৰীত কোণবোৰ সমান বুলি গম পাইছিলোঁ নহয়। এইটো যদি 80 হয় তেনেহ'লে চি কোণটো 80 হ'ব। সেইকাৰণে মই লিখি লৈছোঁ, দিয়া আছে, কি দিয়া আছে মই লিখি ল'লোঁ, দিয়া আছে এ কোণ ইকুৱেল টু 80 ডিগ্ৰী। এ কোণটো যদি 80 ডিগ্ৰী হয় তেনেহ'লে চি কোণটো কি হ'ব, 80 ডিগ্ৰী হ'ব। কি কাৰণে হ'ব, ছাইডত লিখি লৈছোঁ, বিপৰীত কোণবোৰ সমান। আৰু তুমি সামন্তৰিক বুলি লিখি ল'ব পাৰা, সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হ'ল। নেক্সট আমি তেনেহ'লে এইটো আমি 80 ডিগ্ৰী পালোঁ, মই লিখি ল'লোঁ 80 ডিগ্ৰী। এতিয়া আমি বি আৰু ডি কেনেকৈ উলিয়াম, বি কোণটো ডি কোণটো কেনেকৈ উলিয়াম, এতিয়া চিন্তা কৰা। নেক্সট ছেকেণ্ড ধৰ্মটো চিন্তা কৰা। ছেকেণ্ড ধৰ্মটো আমাক কি কোৱা হৈছিলে, যে সন্নিহিত কোণবোৰ সম্পূৰক। এতিয়া ইয়াৰ সন্নিহিত কোণ এইটো হয়, ইয়াৰ সন্নিহিত কোণ এইটো হয়। আমি যিকোনো এটা লিখি লৈছোঁ যে 80 যোগ বি ইকুৱেল টু 80 যোগ বি কোণ, তাৰমানে বি কোণটো ইকুৱেল টু কিমান ডিগ্ৰী হয়, 80 ডিগ্ৰী হয়। কি কাৰণে হয়, কাৰণটো কোৱা, সন্নিহিত কোণ। মই ছাইডত সেইকাৰণে লিখিলোঁ সন্নিহিত কোণবোৰ কি হৈছে 180 ডিগ্ৰী, অৰ্থাৎ সম্পূৰক। গতিকে তাৰ পৰা আমি কি উলিয়ালোঁ, কোণ বি ইকুৱেল টু আমি কি কৰিলোঁ, 180 ডিগ্ৰী প্লাছটো ইফালে গ'লে মাইনাছ হ'ল, বিয়োগ কৰি দিয়া। এতেকে বি ইকুৱেল টু বি কোণটো আমি কিমান পালোঁ, 100 ডিগ্ৰী পালোঁ। এতিয়া চাব, বি কোণটো 100 ডিগ্ৰী পালোঁ, মই বি কোণটো লিখি দিলোঁ। যদি বি কোণটো 100 ডিগ্ৰী পোৱা তেন্তে তুমি আৰু কি কোণটো উলিয়াব পাৰিবা, ডি কোণটো উলিয়াব পাৰিবা। কাৰণ বি কোণটো ডি কোণৰ অপজিট হয় নহয়, বিপৰীত হয় নহয়। সেইকাৰণে মই লিখিলোঁ এতেকে ডি কোণটো কিমান ডিগ্ৰী হ'ব, 100 ডিগ্ৰী হ'ব। কি কাৰণে হ'ব, মই লিখিলোঁ যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান, আমি এইটো লিখিলোঁ। গতিকে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান। এনেধৰণে আমি আজি কি শিকিলোঁ, সামন্তৰিকৰ দুটা কোণৰ ওপৰত দুটা ধৰ্ম শিকিলোঁ। আৰু এই ধৰ্মটো ব্যৱহাৰ কৰি আমি এটা চিত্ৰ এটাৰ পৰা কোণৰ মাপ উলিয়াবলৈ শিকিলোঁ।